গৌৰৱৰ যাত্ৰাত বিজেপিৰ তাণ্ডৱ কংগ্ৰেছৰ উত্থানত কম্পমান বিজেপি নিৰ্বাচনৰ পূৰ্বে অৰাজক পৰিৱেশ সৃষ্টিৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীৰ বাসুদেৱ থানত হৰাই দিবলৈ যোৱা কংগ্ৰেছৰ বাহনত শিলগুটিৰে আক্ৰমণ ভেৰুনীয়া বাহিনীৰ গৌৰৱ গগৈক প্ৰতাপগড় বাগিচাতে আৰক্ষীৰ বাধা ৰাজপথতে বহি ধৰ্ণা প্ৰতিবাদী সভা কংগ্ৰেছৰ পদ্ম হাজৰিকা মুৰ্দাবাদ গো বেক ধ্বনি প্ৰতিবাদকাৰী বিধায়কৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ গৌৰৱৰ অভিযোগ কংগ্ৰেছৰ উত্থানত ভয় খাই পৰিৱৰ্তন যাত্ৰাক ৰাইজৰ মাজলৈ নিয়াত বাধা দিছে ভয়াতুৰ মুখ্যমন্ত্ৰীয়ে নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট ৰাজ্যজুৰি গৌৰৱ গগৈৰ জনপ্ৰিয়তা আৰু কংগ্ৰেছৰ উত্থানত ধৈৰ্যচ্যুতি ঘটিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীৰ ভেৰুনীয়া গুণ্ডা বাহিনী লগাই বিৰোধী দলৰ গতিবিধিক বাধা প্ৰদানেৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যত অৰাজক পৰিস্থিতি সৃষ্টিৰ ভয়ানক ব্লুপ্ৰিণ্ট ৰচিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে মুখ্যমন্ত্ৰী তেওঁৰ পৰিবাৰ ৰিণিকী ভূঞা শৰ্মা আৰু পৰিয়ালৰ সদস্যৰ পৰ্বতসম সম্পত্তিৰ বিৰুদ্ধে ৰাজ্যজুৰি সময় পৰিৱৰ্তনৰ মাটি বচাও জাতি বচাও কাৰ্যসূচী উলিওৱাৰ পাছতে এক প্ৰকাৰ বিব্ৰত হৈ মুখ্যমন্ত্ৰীয়ে সমষ্টিয়ে বিৰোধীৰ এই পৰিৱৰ্তন যাত্ৰাক ভেৰুনীয়া গুণ্ডা বাহিনী লগাই বাধা দিবলৈ উঠি পৰি লগা যেন দেখা গৈছে বৰছলা সমষ্টিৰ পাছত নদুৱাৰ সমষ্টিত এই পৰিৱৰ্তন যাত্ৰাক প্ৰৱেশ কৰিবলৈকে নিদিলে বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাৰ সমৰ্থকে উপায়ন্তৰ হৈ বিজেপি বিধায়ক পদ্ম হাজৰিকা মুৰ্দাবাদ বিধায়ক পদ্ম হাজৰিকা গো বেক বিজেপি হাই হাই গণতন্ত্ৰ ৰক্ষা কৰক ধ্বনিৰে আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কেইবাশ কংগ্ৰেছ নেতাকৰ্মীয়ে প্ৰতাপগড়ৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বহি পৰিৱেশ উত্তাল কৰি তোলে আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত হঠাতে ৰাজ্যত কংগ্ৰেছ দলৰ উত্থান দেখি অতিকৈ শংকিত হৈ পৰা অসম বিজেপিয়ে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি হলেও এতিয়া যিকোনো প্ৰকাৰে বিৰোধীক সকলো ফালৰে পৰা প্ৰতিৰোধ কৰিবলৈ উঠি পৰি লাগিছে এই ক্ষেত্ৰত শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ পাছত নদুৱাৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ মাটি বচাও জাতি বচাও শীৰ্ষক যাত্ৰাক কেন্দ্ৰ কৰি পুনৰ পৰিৱেশ ভয়াৱহ হৈ পৰে ইমানেই নহয় কংগ্ৰেছ দলৰ সময় পৰিৱৰ্তনৰ মাটি বচাও জাতি বচাও শীৰ্ষক যাত্ৰাক সন্মুখৰ পৰাই বাধা প্ৰদান কৰি বৃহৎ সংখ্যক বিজেপি নেতাকৰ্মীয়ে নদুৱাৰৰ কুসুমটোলাত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কংগ্ৰেছৰ কেইবাখনো বাহনত শিলগুটি নিক্ষেপ কৰি ব্যাপক ক্ষতি সাধন কৰে এই ঘটনাৰ পাছতে বিশ্বনাথ চাৰিআলিত কাৰ্যসূচী সমাপ্ত কৰি অহাৰ সময়তে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সহ সময় পৰিৱৰ্তনৰ মাটি বচাও জাতি বচাও শীৰ্ষক যাত্ৰাৰ বৃহৎ দলটোক নদুৱাৰ সমষ্টিত সোমোৱাত প্ৰতাপগড় দলঙৰ সমীপতে আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰে মই চাওক আমি সিদিনাখনে মোৰ যেতিয়া তেওঁলোকে মোৰ ওপৰত আক্ৰমণ কৰিছিলে আমাৰ মহিলা ৰূপা বাইদেউক যেতিয়া কাপোৰ খুলিবলৈ লৈছিলে মই সন্মুখত থিয় হ'লোঁ আমাক তেওঁলোকে প্লে কাৰ্ডেদি যেতিয়া মাৰিছে আমাৰ মোবাইল পেলাইছে তেতিয়া আমাৰ প্ৰতিদিন টাইমৰ সাংবাদিক অৰ্ণৱ দাদাই তেখেতে আহি পেলাই সেই ফুটেজখিনি ল'ব বিচাৰিছিলে তেওঁ ল'ব বিচৰাত মোৰ সন্মুখত তেওঁ মাইকটো আগবঢ়াই দিছিলে তেতিয়া মাইকটো টানি তেওঁ লৈ গুচি গ'ল তেওঁ কেমেৰামেনজনকো শাৰীৰিকভাৱে আঘাত কৰিছে আৰু ঠিক সেইখিনি সময়তে মোৰ আঙঠিটো সোণৰ আঙঠিটো পৰি গ'ল পৰি যোৱাত তেওঁলোকৰ এজন ব্যক্তিয়ে আঙঠিটো ভৰিয়ে হেঁচা মাৰি ধৰি আছে অৰ্ণৱ দানদেৱে দেখি পেলাই মোক আঙঠিটো তুলি হাতত দিলে তেতিয়া তেওঁলোকে কি কৰিছে তেখেতক খেদি গৈ প্ৰহাৰ কৰিছে যে কংগ্ৰেছী মানুহৰ তুমি সাক্ষাৎ কিয় লৈছা আচলতে ইটো ছাইডেও লৈ আছিলে বহুত ৰিপৰ্টাৰ আহিছে ইফালেও তেওঁলোকেও লৈ আছিলে কংগ্ৰেছৰ সাক্ষাৎ কিন্তু এইটো মানে আচলতে মই ভাবোঁ যে মোৰ বাইক ল'বলৈ নহয় আছিলে তেওঁলোকে আঙঠিটো ল'ম বুলি ভাবিছিলে আৰু যেতিয়া আমাৰ অৰ্ণৱদাই আঙঠিটো দি দিলে তেতিয়া মানে তেওঁলোকে তেওঁৰ ওপৰত খং উঠি গ'ল আচলতে নকওঁ জানো চোৰৰ চৰকাৰ চোৰৰ দল চোৰ মাটি চোৰে তেওঁলোকে চব সেই তেওঁলোকৰ কৰ্মীসকলো একেই তেওঁলোকে চুৰ কৰিব বিচাৰিছিলে আৰু আজি আমি সেই উদ্দেশ্যেৰে আহিছোঁ আমি তেজপুৰ সদৰ থানাত এটা এজাহাৰ দিবলৈ যে তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা লওক আৰু নেক্সট টাইম তেওঁলোকে যাতে এনেকুৱা সাহস নকৰে প্ৰতিবাদ সকলোতে হয় কিন্তু প্ৰতিবাদবিলাক ঘৃণনীয়তা আৰু শত্ৰুতালৈ বৃদ্ধি হ'ব নালাগে আমাৰ মঙহে মঙহক আমি টনাজোৰা কৰিব নালাগে তেওঁলোকো হিন্দু ময়ো অসমীয়া বোৱাৰী গতিকে আমি সকলো মিলিজুলি থাকিব লাগে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ জাতিটোৰ মাজত আমাৰ একতা নষ্ট কৰিব বিচাৰিছে আমাৰ নিজৰ মানে কি ক'ম ককাই ভাই বাই ভনীসকলকে আমাক শত্ৰু বনাই পেলাইছে গতিকে সেইকাৰণে মই ৰাইজলৈও মানে অনুৰোধ জনাইছোঁ আৰু ইয়াত যিসকল ব্যক্তি আহিছিলে আমাৰ খেদা মাৰি লৈ চোচা মাৰি লৈ যিখিনি প্ৰতিবাদ কৰিবলৈ আহিছিলে তেওঁলোকৰ অকণমান শান্তি নিজৰ বিবেক বুদ্ধিৰে এইখিনি বিবেচনা কৰি চাব বুলি মই আশা বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে দিছোঁ যিসকলে নেতৃত্ব লৈছিলে আমি খবৰ পাইছোঁ আৰু যিসকলৰ আমাৰ হাতত ফুটেজ আছে আমাক আক্ৰমণ কৰা আমি ফটো সময়লৈকে তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ আৰু তেওঁলোকে ইয়াৰ উচিত
শাস্তি পাব বুলি আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। আমি আইনৰ ওচৰত অনুৰোধ জনাইছোঁ তেওঁলোকক যাতে উচিত শাস্তি প্ৰদান কৰে। ধন্যবাদ। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত সময়ৰ পৰিৱৰ্তন যাত্ৰা জাতি বচাওক মাটি বচাওক নামেৰে এক কাৰ্যসূচী হাতত লোৱা হৈছিলে আৰু সেই কাৰ্যসূচী অনুসৰি আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত আমি আমাৰ তেজপুৰৰ পৰা আমাৰ মিছন চাৰিআলিৰ পৰা আমি ঢেকীয়াজুলি অভিমুখে যাত্ৰা কৰিছিলোঁ আৰু সেই আমাৰ যাত্ৰাটোত ইমান এটা শান্তিপূৰ্ণ যাত্ৰা, সেই যাত্ৰাটোত আমি গৈ থাকোঁতে হঠাতে আমি দেখিলোঁ যে বৰচলা সমষ্টিৰ কি আছিল বৰডুবিয়া অঞ্চলত বিহগুৰি যে বিজেপি দলৰ কিছু কিছু লোকৰ নেতৃত্বত এক মানে বিশাল মানে জনতাই পুৰুষ মহিলা সম্বন্ধিতে আমাৰ গাড়ীখনৰ ওপৰত আক্ৰমণ কৰিবলৈ ল'লে। আমাৰ লগত যোৱা যি সতীৰ্থ ৰাজীৱ আহমেদ আছিলে, তানজিৰ আছিল আৰু আমাৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী ডাঙৰীয়া আছিলে, এনেকৈ বহুজনক তেওঁলোকে আক্ৰমণ কৰিছে আৰু তাৰপাছত তেওঁলোকক আক্ৰমণ কৰা দেখি আমিও গৈ পেলানি মহিলাসকলক দেখি আমিও গৈ আমাৰ তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে আমাৰ নিজৰ গাড়ীখনক যাত্ৰাটোক আমি ৰক্ষা কৰিবৰ কাৰণে আমিও সন্মুখত থিয় হ'লোগৈ। তাৰপিছত তেওঁলোকৰ পুৰুষ মহিলা সম্বন্ধিতে আমাৰ তিনিওগৰাকী মহিলা, এয়া আপোনালোকে দেখিছে শোণিতপুৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সম্পূৰ্ণা শইকীয়া, লগতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ মহিলাৰ সাধাৰণ সম্পাদিকা তৃষ্ণা বৰা কাকতি আৰু মই নিজে ৰূপা কলিতা অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ। আমাৰ তিনিগৰাকীৰ ওপৰত সাংঘাতিক ধৰণেৰে তেওঁলোকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। আমি যেতিয়া লাইভ কৰিবলৈ ল'লোঁ তেতিয়া তেওঁলোকে আমাৰ ফোনটো মানে মোবাইল ফোন কাঢ়ি ল'বলৈ চেষ্টা কৰিলে, টানা আজোৰা কৰিছে আৰু যেতিয়া তেওঁলোকে টানিব নোৱাৰিলে তেতিয়া আমাৰ ফোনৰ ওপৰত তেওঁলোকে মানে সাংঘাতিক ধৰণেৰে আক্ৰমণ কৰিছে। যোনবোৰ তেওঁলোকে প্লে কাৰ্ড লৈ আছিল তাৰ যিবোৰ যাঠি আছিলে যাঠিবিলাকেদি আমাৰ ওপৰত প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। লগতে আমাৰ কাপোৰ তেওঁলোকে টানি মানে আমাক খুলি দিয়াৰ এনেকুৱা এটা অৱস্থালৈ লৈ যায় আৰু মোৰ সন্মুখত তেতিয়া তৃষ্ণা বৰা কাকতি আহি থিয় দিলে। তেতিয়া মই অলপ ৰক্ষা পালোঁ, কিন্তু তৃষ্ণা বৰা কাকতি শাৰী ফালি তেওঁক অৱস্থা নোহোৱা কৰিলে, তেওঁৰ সোণৰ আঙুঠি কাঢ়ি ল'লে আৰু যেতিয়া সাংবাদিক মানে আপোনাৰ প্ৰতিদিন টাইমৰ অৰ্ণৱ কুমাৰ নাথ দাই যেতিয়া তেখেতক আঙুঠিটো দিবলৈ লয়, মোৰ নিজৰ মানে চকুৰ সন্মুখত তেখেতক কেনেকৈ ঘুচিয়াই গতিয়াই পিছফাললৈ ঠেলি লৈ গ'ল সেয়া মই নিজে দেখি আজিও মই শিহৰিত হৈছোঁ। আৰু এটা কথা অতি দুখেৰে কওঁ, আমাৰ অসমীয়া সমাজ সংস্কৃতিত এনেকুৱা কথা বতৰা নাছিল, কিন্তু সেইদিনাখনি সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত মানে আজৰি আমাৰ তিনিওগৰাকী মহিলাক ইমান বেছি মানে লেতেৰা শব্দ বাক্য প্ৰয়োগ কৰিছে। তেওঁলোকে যেনেকৈ হাতৰ চিম্বল দেখাইছে মানে যৌনতাৰ, আমি অতি লজ্জিত হৈছোঁ। আমি নাভাবোঁ যে এখন সামাজিক মানে সমজুৱা এটা হেৰিয়াত যিয়ে নহওক, প্ৰতিবাদ হওক যিয়ে নহওক, তেনেকুৱা যেনেধৰণে তেওঁলোকে পুৰুষ মহিলা সম্বন্ধিতে আমাৰ ওপৰত আক্ৰমণ কৰিলে, হত্যাৰ চেষ্টা চলালে, আমি অতিপাত দুখ অনুভৱ কৰিছোঁ আৰু সেয়ে আমি আচলতে ন্যায় বিচাৰিছোঁ আৰু আমি ইতিমধ্যে আমি জনতালৈ আমি আহ্বান জনাইছোঁ। অসমৰ ৰাইজে সকলো দেখিলে, আপোনালোকৰ সংবাদ মাধ্যমে সকলোখিনি দেখুৱাইছে। সেয়েহে আমি বিচাৰোঁ যে যি অন্যায় আমাৰ লগত কৰা হ'ল আমি তাৰ ন্যায় বিচাৰোঁ। এজাহাৰ দাখিল কৰিছোঁ। ইয়াৰ পাছতে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ শীৰ্ষ আৰু শোণিতপুৰ বিশ্বনাথ জিলাৰ কেইবাশ কংগ্ৰেছ নেতাকৰ্মীয়ে বিজেপিৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এখন পথ সভাও অনুষ্ঠিত কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত শীৰ্ষ পৰ্যায়ৰ বহু নেতাই পৰিৱৰ্তন যাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰি নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ কুসুমতলাৰ ঐতিহ্যমণ্ডিত বাসুদেৱ থানত একেলগে সেৱা লোৱাৰ কথা আছিল। সেই অনুসৰি নদুৱাৰৰ কংগ্ৰেছ নেতাকৰ্মীসকলে বাসুদেৱ থানত শৰাইও আগবঢ়াইছিল। অভিযোগ মতে বিশ্বনাথ চাৰিআলিৰ পৰা সভাপতি গৌৰৱ গগৈ কুসুমতলালৈ ৰাওনা হোৱাৰ পূৰ্বে একাংশ স্থানীয় কংগ্ৰেছ কৰ্মীয়ে প্ৰয়োজনীয় কাম কাজসমূহ আগতীয়াকৈ সম্পন্ন কৰাৰ বাবে বাসুদেৱ থানত শৰাই দিবলৈ আহি থকাৰ সময়তে একাংশ বিজেপি নেতাকৰ্মীয়ে শিলেৰে আক্ৰমণ কৰি কেইবাখনো বাহন ক্ষতিগ্ৰস্ত কৰে। এই ক্ষেত্ৰত হঠাতে এনেদৰে ৰাজপথতে বিজেপি কৰ্মীয়ে চলোৱা আক্ৰমণত কংগ্ৰেছ কৰ্মীসকলে স্বাভাৱিকতে দিশহাৰা হৈ পৰে। ইফালে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ আশংকাত আৰক্ষী প্ৰশাসনে সভাপতি গৌৰৱ গগৈ আৰু পৰিৱৰ্তন যাত্ৰাক প্ৰতাপগড় দলঙৰ সমীপতে নদুৱাৰলৈ প্ৰৱেশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। কংগ্ৰেছ দলৰ উত্থানত শংকিত হৈ পৰা বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা আৰক্ষী প্ৰশাসনে সময় পৰিৱৰ্তনৰ যাত্ৰাকহে বাধা দিবলৈ উঠি পৰি লগাত সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু আন শীৰ্ষ নেতাসকল ক্ষুব্ধ হৈ পৰে আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বহি লগে লগে সকলোৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে।
অভিযোগ মতে চতিয়া আৰক্ষীৰ সন্মুখতে বিজেপিৰ বহুসংখ্যক নেতাকৰ্মীয়ে ঘাইপথ অৱৰোধ কৰি কেইবাখনো বাহন আক্ৰমণ কৰে। এই ক্ষেত্ৰত সময় পৰিৱৰ্তন যাত্ৰাত সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত অংশ লোৱা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক মনোজ চৌহান, সাংসদ ৰকিবুল হুছেইন, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰা, বিধায়িকা শিৱামণি বৰা, জ্যেষ্ঠ নেতা প্ৰেমলাল গঞ্জু, দাদুল বৰকাকতিকে ধৰি সকলো কংগ্ৰেছ নেতাকৰ্মীয়ে আৰক্ষীৰ বাধা ওপৰাই নদুৱাৰ অভিমুখে যোৱাৰ চেষ্টা কৰি ঘাইপথৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গো বেক, হিমন্ত বিশ্বৰ দাদাগিৰি নচলিব, বিধায়ক পদ্ম হাজৰিকাৰ গুণ্ডাগিৰি নচলিব, পদ্ম হাজৰিকা গো বেক, অসম আৰক্ষীৰ দমন ৰাজ অসমে নামানে, বিজেপি হাই হাই, গণতন্ত্ৰ ৰক্ষা কৰক আদি ধ্বনি দিয়ে। আনহাতে ঘটনাক লৈ শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মী, জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দাদুল বৰকাকতিয়ে তাৎক্ষণিকভাৱে নদুৱাৰ বিজেপিৰ ছাদউদ্দিন আহমেদ ওৰফে বুলুকে ধৰি 8জনৰ বিৰুদ্ধে চতিয়া থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে উক্ত স্থানত সমবেত হোৱা লোকসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। গৌৰৱ গগৈয়ে কয়, কংগ্ৰেছৰ উত্থান দেখি মুখ্যমন্ত্ৰীয়ে ভয় খাইছে। আমি পূৰ্বৰে পৰা খবৰ পাই আছিলো যে বিজেপি দলৰ কিছু কৰ্মীয়ে, বিশেষকৈ এগৰাকী বিধায়কৰ কৰ্মীয়ে নদুৱাৰ জামুগুৰি অঞ্চলত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আছিল। এই কথা আমি শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকক জনাইছিলো। এক গণতান্ত্ৰিক পৰিৱেশত নিৰ্বাচনৰ সময়ত শোণিতপুৰ জিলাৰ ৰাইজৰ কাষলৈ আমাৰ পৰিৱৰ্তন যাত্ৰাক লৈ যাব বিচাৰিছিলো। বিজেপি দলৰ কৰ্মীয়ে এনে এটা পৰিৱেশ সৃষ্টি কৰিছিল যে যাৰ দ্বাৰা আইন শৃংখলা ভংগ হ'ব পাৰে। আমি শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকক অনুৰোধ কৰিছো যে আপোনালোকে সেইসকলক নিয়ন্ত্ৰণ কৰক। আমি দেখা পালো যে জামুগুৰি, চতিয়া, নদুৱাৰ সকলোতে উৎপাত কৰিছে, হুলস্থুল কৰি আছে, আমাৰ গাড়ী ভাঙি পেলাইছে, মানুহক ভয় ভাবুকি দিছে। অসম আৰক্ষীয়ে সেইসকলক নিয়ন্ত্ৰণ কৰাতকৈ আমাকহে বাধা দিছে। আমাক ক'ত যাব দিব লাগে সেই নিৰ্দেশ লাভ কৰিছে আৰক্ষীয়ে। তদুপৰি আৰক্ষীয়ে বিজেপিৰ নেতাকৰ্মীক নিয়ন্ত্ৰণ কৰিব পৰা নাই। এই কথা উল্লেখ কৰি সাংসদ গৌৰৱ গগৈয়ে লগতে কয় যে এনে পৰিৱেশ দেখি সাধাৰণ মানুহ শংকিত হৈছে। শোণিতপুৰ জিলাত সংবিধান জীয়াই আছে নে নাই? শোণিতপুৰ জিলাত লোকতন্ত্ৰ জীয়াই আছে নে নাই? শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকে যি সংবিধানৰ নামত শপত লৈছিল সেই শপত পালন কৰিছে নে নাই? কোনখন জিলাত প্ৰশাসন আৰক্ষীয়ে নিজৰ শপত পাহৰি বিজেপি দলৰ নিৰ্দেশত কাম কৰি আছে বুলিও প্ৰশ্ন কৰে গগৈয়ে। এয়া সম্পূৰ্ণৰূপে অবৈধ, অগণতান্ত্ৰিক বুলি উল্লেখ কৰি সাংসদ গৌৰৱ গগৈয়ে লগতে কয়, আমাৰ ওচৰত বিকল্প নাই। একাংশ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তৰ নাম আমি কেন্দ্ৰীয় নিৰ্বাচন আয়োগক দিব লাগিব। আমি চিঠি যোগে তেওঁলোকৰ নাম কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ ওচৰলৈ প্ৰেৰণ কৰিব লাগিব। আমি ক'ব লাগিব যে এয়া হৈছে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ ভূমিকা। আজি তেওঁলোকে বিজেপিৰ গুণ্ডা বাহিনীক চাৰিওফালে ঘূৰিবলৈ লাইচেন্স দিছে, আমাৰ লোকতান্ত্ৰিক যাত্ৰাত বাধা দিছে। তেওঁলোকে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই। যিহেতু এইসকল DCSPয়ে তেওঁলোকৰ কাম কৰিব পৰা নাই, ৰাইজক সুৰক্ষা দিব পৰা নাই, সেয়েহে তেওঁলোকক নিৰ্বাচনৰ সময়ত আঁতৰ কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ কাণ্ডক নিন্দা কৰি সাংসদ গগৈয়ে আৰু কয়, বৰ্তমানৰ প্ৰশাসনে আমাৰ নিৰাপত্তাক লৈ শংকিত বুলি কৈছে। যিসকলে আমাৰ নিৰাপত্তাক সংকটত পেলাইছে তেওঁলোকক ধৰক, আমাক কিয় বাধা দিছে? তেওঁলোকক নধৰি আমাক বাধা দিছে। আমাৰ নিৰাপত্তাক লৈ ভুৱা নেৰেটিভ সৃষ্টি কৰা হৈছে। ভুৱা এজাহাৰক লৈ কংগ্ৰেছৰ টেকনিকেল টিমত কাম কৰা মানুহক থানালৈ মাতি নিছে। যিসকলে আজি আমাৰ নিৰাপত্তা সংকটত পেলাইছে তেওঁলোকক সমন কৰিবনে? আমাৰ কেমেৰা, CCTVত সকলো চেহেৰা ওলাই গৈছে। যিসকলৰ চেহেৰা ওলাইছে তেওঁলোকৰ ফেচবুক চালে দেখা পাব যে তেওঁলোক কোন বিজেপি বিধায়কৰ ওচৰলৈ যায়। সেই বিজেপি বিধায়কজনক সমন দিবনে নাই? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় কৰিছে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে। তেওঁ আৰু কয় যে বিজেপি চৰকাৰে কংগ্ৰেছ দল আৰু জনসাধাৰণক ভয় কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ গণভিত্তিৰ ওপৰত বিশ্বাস নাই। জনসমৰ্থন, জনপ্ৰিয়তাক লৈ বিশ্বাস আছে যদি অসমখন লেতেৰা ৰাজনীতিৰ কবলৰ পৰা মুক্ত কৰিবলৈকো তেওঁ আহ্বান জনায়। যদি হিমন্ত বিশ্ব শৰ্মাই ভয় খোৱা নাই তেন্তে আমি যলৈকে যাব খোজো তালৈকে যাবলৈ দিয়ক, যি ক'ব খোজো ক'বলৈ দিয়ক। ৰাইজ আজি কংগ্ৰেছৰ সৈতে। হিমন্ত বিশ্ব শৰ্মাই এই কথা গম পাইছে যে নিৰ্বাচন যদি নিৰপেক্ষ হয় তেওঁৰ পৰাজয় নিশ্চিত। সেইকাৰণে গুণ্ডা বাহিনীলৈ অসম আৰক্ষীক অবৈধ নিৰ্দেশ দি অসম আৰক্ষীক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰি চকী বচাব খুজিছে বুলি গগৈয়ে অভিযোগ কৰে। কংগ্ৰেছ সভাপতি গগৈয়ে কয়, অসম আৰক্ষীৰ বিষয়াসকলক আমি ক'ব খোজো যে আপোনালোকে এনেকুৱা এটা স্থিতিত নেপেলাব যে যাৰ বাবে আপোনালোকৰ নাম কেন্দ্ৰীয় নিৰ্বাচন আয়োগক দিবলগীয়া হয়। আমি চতিয়া আৰক্ষী থানালৈ গৈ গোচৰ দিব বিচাৰো। যদি মোৰ নিৰাপত্তাক লৈ কিবা সমস্যা আছে তেন্তে চতিয়া আৰক্ষী থানালৈ গৈ এজাহাৰ দিবলৈ দিয়ক। আমাৰ যাত্ৰাক বিশ্বনাথ জিলা প্ৰশাসনে বাধা দিছে। তেওঁলোকে কৈছে যে আমি ওপৰৰ নিৰ্দেশলৈ ৰৈ আছো। আজি মিডিয়া যুগে সকলো অসমৰ ৰাইজে চাই আছে, প্ৰশাসনকো চাই আছে। আজি অসম আৰক্ষীক ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰা হৈছে। ইয়াতকৈ লজ্জাজনক কথা কি আছে বুলি প্ৰশ্ন কৰে গগৈয়ে। তেওঁ আৰু কয়, শোণিতপুৰ জিলাত কংগ্ৰেছৰ মহিলা কৰ্মীৰ ওপৰত আক্ৰমণ হ'ল। সেই এজাহাৰক লৈ শোণিতপুৰ আৰক্ষীয়ে কি কৰিলে উত্তৰ দিয়ক। একো একশ্যন লোৱা নাই। আমি সিদিনা গুপ্তেশ্বৰ মন্দিৰ, মহাভৈৰৱ মন্দিৰলৈ যোৱাৰ সময়ত আক্ৰমণ হৈছিল। আমাৰ অঞ্জন উপাধ্যায়ৰ দৰে এগৰাকী গোৰ্খা জনগোষ্ঠীৰ নেতাক সিদিনা বেয়া ব্যৱহাৰ কৰিছে বিজেপিৰ কৰ্মীয়ে। হাতত ধৰি মন্দিৰৰ ভিতৰত চুচুৰাই নিছিল। সেয়া আমি দেখিছো। সেই সময়ত তাত আৰক্ষী নাছিল।
আৰক্ষীয়ে সেইসকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'লেনে বুলি গৌৰৱ গগৈয়ে প্ৰশ্ন কৰে। গগৈয়ে কয়, আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই শোণিতপুৰ জিলা এছপিক ফোন কৰিছিল। আমি কৈছিলোঁ মন্দিৰত পৰিস্থিতি বেয়া হোৱাটো নিবিচাৰোঁ। আমি মন্দিৰত পূজা কৰি ওলাই আহিলোঁ, কিন্তু শোণিতপুৰ জিলা আৰক্ষী আহি নাপাল। আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই। কংগ্ৰেছ দলক ভয় খুৱাই লাভ নাই বুলি উল্লেখ কৰি তেওঁ চৰকাৰ আৰু বিজেপি দলক সকিয়নি প্ৰদান কৰি কংগ্ৰেছ দলৰ ইতিহাস চাবলৈ কয়। তেওঁ কয় যে কংগ্ৰেছে ব্ৰিটিছ আলফা চালফাৰ বিৰুদ্ধে যুঁজিছে। এই দল গুলী খোৱা দল, এই দল শ্বহীদৰ দল, স্বাধীনতা সংগ্ৰাম কৰা দল। এই দলে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে বুলিও গগৈয়ে স্পষ্ট কৰি দিয়ে। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।